লাগিব আজি এনে পবিত্ৰ ৰমজান মাহত তেখেতে ইছলাম দৰদী মানুহসকললৈ ইফতাৰৰ কাৰণে যি বস্তু প্ৰতি বছৰে পঠিয়াই আহিছে তেনেধৰণে এবেলো আমাৰ মাজলৈ এখেতসকলে কঢ়িয়াই লৈ আহিছে। সেই ক্ষেত্ৰত আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আমি ল'বই লাগিব। তেখেতে এনেধৰণে কাম কৰাৰ কাৰণে আমি ইছলাম ধৰ্মী ৰাইজে তেখেতৰ ওচৰত বা আল্লাহৰ ওচৰত আমি তেখেতৰ হৈ তেখেতৰ পৰিয়ালৰ সকলোৰে হৈ আমি দোৱা ৰাখিছোঁ যেন ভৱিষ্যত তেখেত এই ৰাজনৈতিকভাৱে বা সামাজিকভাৱে তেখেতে এনেধৰণে জীয়াই থাকিব পাৰে। ৰাইজৰ সহায় সহযোগ আমি সদায় আছে তেখেতৰ লগত, তেখেতৰ পৰিয়ালৰ কাৰণেও আছে। আমি সঁচাকৈ এনে এটা পবিত্ৰ দিনত তেখেতৰ ইফতাৰী পাই আমি সকলোৱে দক্ষিণ বান্দাগাটা বিশেষকৈ আমাৰ ২ নম্বৰ মছজিদৰ তৰফৰ পৰা জামাতৰ তৰফৰ পৰা তেখেতলৈ আমি এই পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছাৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতৰ ৰাজনৈতিক ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আৰু আমি অতি মৰমৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ প্ৰত্যেকটো মছজিদৰ জালুকবাৰী সমষ্টিৰ প্ৰত্যেকটো মছজিদৰ বাবে তেখেতে ইফতাৰী পঠাইছে আৰু এই ইফতাৰী তেখেতে বিশেষ অসুবিধাৰ কাৰণে ইয়াত সময় দিব নোৱাৰিলে আমাক তেখেতে পঠিয়াই দিছে। আমি প্ৰত্যেকটো মছজিদত ইফতাৰী ৰাইজৰ ওচৰলৈ দিছোঁ আৰু আমি আশা ৰাখিছোঁ তেখেতৰ বাবে যাতে সকলোৱে দোৱা প্ৰাৰ্থনা কৰে, যাতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লৈ যাতে আমি সকলোৱে তেখেতৰ কাৰণে এটা দোৱা কৰোঁ। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি 25 বছৰ ধৰি আমাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ইছলাম ধৰ্মী ৰাইজক আৰু যিমান মছজিদ আছে প্ৰায় আমাৰ সমষ্টিৰ 100টা মছজিদত ৰমজানৰ মাহত আমি ৰোজা ৰাখে তেখেতসকলে। এই ৰোজাৰ আমি কিছু সামগ্ৰী দিয়াৰ ব্যৱস্থা, ইফতাৰৰ ব্যৱস্থা আমি আমাৰ মাননীয় বিধায়ক মহোদয় কৰে আৰু এই বছৰো আমি আমাৰ প্ৰায় সমষ্টিৰ 100টা মছজিদত আমি ব্যৱস্থা কৰিছোঁ। তাৰে আমাৰ বেজাৰা মণ্ডলৰ অন্তৰ্গত আমি 6টা গাঁও পঞ্চায়তত আমি এই মছজিদৰ সকলো কৰ্মীক লগত লৈ আমি তেখেতসকলক ইফতাৰৰ সামগ্ৰী দিছোঁ আৰু আমি আশা ৰাখিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰে উন্নয়নমূলক কাম কৰি আছে সেই উন্নয়নমূলক কামৰ আৰু আগবাঢ়ি যাওক। আজি ৰোজাৰ মাহত আমাৰ ইছলাম ধৰ্মী যিসকল ৰাইজ আছে তেখেতসকলে আমাক দোৱা কৰক। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।